বিটিচিত এনডিএৰ চৰকাৰ হ'ব বিজেপি সন্মুখত থাকিব মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া সম্বন্ধ ৰাম লক্ষ্মণৰ দৰে বিটিচিত এনডিএৰ চৰকাৰ হ'ব বিজেপি সন্মুখত থাকিব চলিত বছৰৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মিছন বিটিআৰ সফল ৰূপায়ণ কৰাৰ বাবে আজি সক্ৰিয় কাৰ্যকৰ্তা আৰু যোগদান সভা অনুষ্ঠিত কৰা হৈছে বুলি ওদালগুৰি জিলা বিজেপিৰ উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এইদৰে কয় ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়ে আদৰণি ভাষণ দিয়া সভাত অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে উদ্যন্ত কণ্ঠেৰে কাৰ্যকৰ্তাসকলক আগন্তুক নিৰ্বাচনত জপিয়াই পৰিবলৈ আহ্বান জনাই মাৰ্গদৰ্শন কৰে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই গলন্দী নদীৰ মথাউৰি নিৰ্মাণ কৰিবলৈ 25 কোটি টকা মোকলাই দিয়া বুলি ঘোষণা কৰে 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয় হ'ব বুলি ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ওদালগুৰি জিলাৰ পৰাই বিকাশৰ ৰাজনীতি সম অধিকাৰ সম উন্নয়নৰ লগতে বিটিআৰৰ 5খন জিলাৰ ভিতৰতে ওদালগুৰি জিলা অন্যতম জিলা হ'ব বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই 1,20,000 পৰিয়ালক আগন্তুক দিনত অৰুণোদয় ধন মোকলাই আই মাতৃসকলৰ প্ৰতি দায়িত্ব পালন কৰিব বুলি ঘোষণা কৰে ওদালগুৰিস্থিত বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক উষ্ম আদৰণি কাৰ্যকৰ্তা সন্মিলন আৰু যোগদান কাৰ্যসূচীত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিজাজ কুজুৰ বিধায়ক দিগন্ত কলিতা বিটিআৰৰ কাৰ্যবাহী দিগন্ত বৰুৱা সঞ্জিত তাঁতী পাৰিষদ দীপক মোৰ ভৱেন্দ্ৰ বড়ো অৰ্পণা মেধি প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰা UPPL BPF দলৰ ভালেসংখ্যক সদস্যই বিজেপিৰ নীতি আদৰ্শ ভাল পাই যোগদান কৰা বুলি জানিবলৈ দিয়ে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com